নমস্কাৰ। আজি ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত এটা খুব স্পৰ্শকাতৰ বিষয় লৈ আমি আজি প্ৰেছ মিট আহ্বান কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে আজি প্ৰায় ৩-৪ দিনৰ পৰা শিৱসাগৰ জিলাতেই নহয় গোটেই অসমতেই প্ৰায় এটা ভিডিঅ' ভাইৰেল হৈ আছে আৰু সেই ভিডিঅ'টো বিভিন্ন ধৰণৰ দল সংগঠনৰ নাম লৈ কিছু দুষ্কৃতিকাৰী লোকে কিছু সংখ্যক লোকক তাত মাৰধৰ কৰি আছে আৰু এই ঘটনা হৈ যোৱাৰ কেইদিনমানৰ পাছতে যেতিয়া ভিডিঅ'টো ভাইৰেল হৈছিলে তাৰ পিছতেই শিৱসাগৰ জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয় আৰু জিলা আৰক্ষী মহোদয়ে এই ভিডিঅ'টো শিৱসাগৰ জিলাৰ নহয় বুলি তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোকে আমাক সকলোকে অৱগত কৰিছিলে। এইটো বহুত পুৰণি ভিডিঅ'। তাৰপিছত আমি দেখা পালোঁ তাৰ দুদিনৰ পিছত এখন লক্ষীপুৰ থানাত আমাৰ এখন গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাত এখন এজাহাৰ দাখিল হৈছিলে আৰু এই এজাহাৰখন আপোনাৰ দাখিল যেতিয়া কৰিছিলে তেতিয়া এই এজাহাৰখনত আপোনালোকক আমি সকলোকে কপিখিনি দি দিছোঁ, আপোনালোকে চাব পাৰিব। এই এজাহাৰখনত যেতিয়া তেওঁলোকে দাখিল কৰিছিলে তেওঁলোকে কৈছিলে যে তেওঁলোকে চৰাইদেউ জিলাৰ দৌলবাগানত প্ৰায় ১.৫ মাহৰ পৰা দৌলবাগানৰ ইঞ্জিনিয়াৰিং কলেজত মিস্ত্ৰী হিচাপে কাম কৰি আছিলে। চাব দেই, তেওঁলোকে ১.৫ মাহৰ পৰা তাত কাম কৰি আছিলে বুলি তেওঁলোকে কৈছে। আৰু এই গোটেই এজাহাৰখনত তেওঁলোকে কোনো লোকৰ নাম উল্লেখ কৰা নাই, তাত তেওঁলোকে মোৰ নামো উল্লেখ কৰা নাই। তাৰ লগতে এই এজাহাৰখনত কোনো ধৰণৰ পইচাৰ কথা উল্লেখ কৰা নাই। আৰু এই এজাহাৰখনত যেতিয়া তেওঁলোকক মাৰপিট কৰিছিলে তেওঁলোকে কৈছিলে যে কেবুল, আমাৰ লাঠি আৰু এই ধৰণৰ ৱাৰ, এই ধৰণৰ তেওঁলোকক মানে মাৰিছিলে বুলি তেওঁলোকক কৈছিলে, প্ৰহাৰ কৰিছিলে তেওঁলোকক বাঁহৰ লাঠি, প্লাষ্টিকৰ লাঠি আদি লৈ পিঠিত তেওঁলোকক প্ৰহাৰ কৰিছিলে বুলি তেওঁলোকে কৈছিলে। আৰু তাত তেওঁলোকে কোনো ধৰণৰ বন্দুক, কোনো ধৰণৰ চোকা অস্ত্ৰ আদিৰ কথা উল্লেখ কৰা নাই। আৰু তাত তেওঁলোকে কোনো ধৰণৰ পইচা পাবলগীয়া আছে বুলিও তাত তেওঁলোকে উল্লেখ কৰা নাই। এইখন হৈছিলে প্ৰথম এজাহাৰ। আৰু এইখন এজাহাৰ আমি ঈশান নিউজৰ যোগেদি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিলে। এইটো মই তাৰ এটা কপি আপোনালোকক দি দিছোঁ। তাৰ পিছদিনাখন ২৬ তাৰিখে আকৌ এখন এজাহাৰ দাখিল হ'ল। আৰু এই এজাহাৰখন যেতিয়া আমি দেখিছিলোঁ তেতিয়াই আমি গম পাইছিলোঁ যে এখন সম্পূৰ্ণ পৰিকল্পিতভাৱে মোক টাৰ্গেট কৰি এজাহাৰখন লিখা হৈছে আৰু এজাহাৰখনত সম্পূৰ্ণ পৰিকল্পিতভাৱে বিভিন্ন ধৰণৰ ইয়াত কথা সংযোগ কৰা হৈছিলে। ইয়াত তেওঁলোকে কৈছে যে তেওঁলোকে এই ডেভেলপমেণ্ট, স্কিল ডেভেলপমেণ্ট যিটো নিৰ্মাণত বিল্ডিং তেওঁলোকে প্ৰায় ৩ বছৰৰ পৰা ধৰি তাত তেওঁলোকে কাম কৰি আছিলে, কিন্তু ৩ বছৰৰ পৰা তাত কামেই আৰম্ভ হোৱা নাছিলে। প্ৰথমখন এজাহাৰ তেওঁলোকে ১.৫ মাহৰ আগত কাম কৰিছে বুলি লিখিছে, আকৌ এইখন এজাহাৰ তেওঁলোকে ৩ বছৰ আগৰ পৰা কাম কৰিছে বুলি লিখিছে আৰু তেওঁলোকে ১৫ লাখ টকা পাবলৈ আছে বুলি তেওঁলোকে লিখিছে। আৰু ইয়াত তেওঁলোকে লিখিছে তেওঁলোকক তৰোৱাল, ছুৰী, বন্দুক আদিৰে তেওঁলোকক মানে প্ৰহাৰ কৰা হৈছে বুলি লিখিছে। আৰু তেওঁলোকে ইয়াত আৰু এটা কথা লিখিছে, তেওঁলোকে যে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত, মোৰ কথা কোৱা হৈছে, মোৰ নেতৃত্বত অহা লোকসকলে তেওঁলোকক প্ৰহাৰ কৰিছিলে আৰু প্ৰহাৰ কৰি যেতিয়া তেওঁলোকে চিঞৰ বাখৰ কৰিছিলে, চিঞৰ বাখৰ যেতিয়া ওচৰৰ মানুহে শুনিছিলে বুলি তেওঁলোকে কৈছে, চিঞৰ বাখৰ কৰাৰ ফলত ঘটনাস্থলীৰ পৰা যেতিয়া আঁতৰি গৈছিলে দলটো, যেতিয়া মই আঁতৰি গৈছিলোঁ বুলি কৈছিলে তেওঁলোকে, তেতিয়া কৈছিলে যে চিঞৰি চিঞৰি কয় যে ময়ূৰ বৰগোহাঁইৰ ওচৰত পাব লগা ১৫ লাখ টকা ভৱিষ্যতে আৰু নিবিচাৰিবি বুলি তেওঁলোকক চিঞৰি চিঞৰি কৈ গৈছিল বুলি কৈছে।